মোমাই তামুলী বৰবৰুৱা বাৰীৰ সমন্বয় ক্ষেত্ৰত কি ক'ব, কেনেকুৱা ধৰণে পৰিচালনা কৰিছে? নমস্কাৰ। আৰু আচলতে আমি এতিয়া য'ত থিয় হৈ আছোঁ, এই থিয় হৈ থকা জেগাডোখৰ অসম বুৰঞ্জীৰ পাত আপোনালোকে লুটিয়াই চালে গম পাব যে ইয়াত অসমৰে সেনা লাচিত বৰফুকনৰ দেউতাক মোমাই তামুলী বৰবৰুৱাৰ এইখন নিজা বাৰী আছিল। এই বাৰীখনৰ পৰাই মোমাই তামুলী বৰবৰুৱাই গোটেই অসম শাসনভাৰ চলাইছিল। আৰু আমি লোককৃষ্টি ৰসিক সমাজে এই যিটো অনুষ্ঠান পাতিছোঁ, আজি অনুষ্ঠানত সঁচাকৈ গৌৰৱান্বিত হৈছোঁ যে আজি দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিছোঁ। তাৰোপৰি আমাৰ সাংস্কৃতিক জগতখনত পশ্চিমীয়া সংস্কৃতিৰ যিটো ধাৰা বৈ আহিছে, যাৰ কাৰণে আমাৰ এদিন জাতীয় অস্তিত্বৰ সংকট হ'ব পাৰে। কিন্তু বৰ্তমান নৱপ্ৰজন্মৰ যুৱকসকলে এই শংকৰদেৱৰ গুৰুজনাৰ আৰ্হিৰে আঁকোৱালি লৈ তেওঁলোকে গাঁৱৰ বিভিন্ন অঞ্চলত অসমৰ বিভিন্ন ঠাইত তেওঁলোকে ভাওনা পাতিছে। আমাৰ পূৰ্বপুৰুষসকলে আগতে যেনেকৈ ভাওনা কৰিছিল যে ভাওনা এখন কৰিলে এটা বিশ্বাস আছিল, পৰম্পৰাগত বিশ্বাস আছিলে, এভাগ ভাওনা কৰিলে 7টা বৰসভাৰ সমান ফল পায়। সেই বিশ্বাসে আদি কৰি এনেকৈ আমাৰ প্ৰতিখন গাঁৱত এনেকুৱা কিছুমান অনুষ্ঠান চলি আছিলে। এই এটা ধৰ্মীয় বিশ্বাস বা পৰম্পৰা জড়িত হৈ ইয়াত আছে। আৰু এতিয়াও এই যিসকল উঠি অহা যুৱক তেওঁলোকে এই ভাওনাৰ প্ৰতি আকৃষ্ট হৈ পেলাই তেওঁলোকৰ সচেতনতাৰ এটা সজাগতা আহি পৰিছে। আমাৰ যিটো বিশ্বাস যে ধৰ্মৰ প্ৰতি আস্থা ৰাখিলে ঈশ্বৰৰ কাষত থকা হয় আৰু সমাজত সুশৃংখল এটা বাতাবৰণ সৃষ্টি হয়, সমাজত শান্তি সম্প্ৰীতি ৰক্ষা কৰি এটা সুস্থ সবল সমাজ গঢ়াৰ বাবে এই যুৱকসকলৰ প্ৰতি মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কিমানটা ভাওনালৈ অংশগ্ৰহণ কৰিছে ইয়াত? আমাৰ 16টা ভাওনালৈ অংশগ্ৰহণ কৰিছে অসমৰ বিভিন্ন জেগাত, বিশেষকৈ যোৰহাট, শিৱসাগৰ, গোলাঘাট ভাওনালৈ অংশগ্ৰহণ কৰিছে। যি ভাওনা প্ৰতিযোগিতা আৰম্ভ হ'ল, আমাৰ প্ৰথম দিনা 27 তাৰিখৰ পৰা আৰম্ভ হৈছে। আজি তাৰিখলৈকে, আজি 1 তাৰিখ, পৰ্যায়ক্ৰমে আমাৰ আজি 5 দিন বৰ সুকলমে পৰিচালনা হৈছে। আৰু আমি ভক্তবান সমস্ত পাই নিজে বৰ আনন্দিত হৈছোঁ। লগতে আমাৰ ওচৰৰ ঢেকিয়াল অঞ্চলৰ বহুখিনি ৰাইজে ইয়াত আমাৰ সহায় সমৰ্থন জনাই আমাৰ এই উদ্যোক্তাসকলক বিভিন্ন প্ৰকাৰে এই অনুষ্ঠানভাগ আগবঢ়াই নিয়াত যথেষ্টখিনি অৰিহণা আগবঢ়াইছে। তেখেতসকলক আমাৰ ফালৰ পৰা ধন্যবাদৰ জনালোঁ। আৰু আমাৰ অসম ভিত্তিত এই ভাওনা প্ৰতিযোগিতা আৰম্ভ হওঁতে আমাৰ কাৰ্যকৰ্তাসকলে আমি একেবাৰে নতুন, আমি এইভাগ কাম কৰিবলৈ যাওঁতে আমাৰ হৃদয়ত বহুত ভয় হৈছিল আৰু আজিও আমাৰ ভয় আছে। আমি প্ৰভু শ্ৰীচৰণত আমি নথৈকৃত সেৱা আগবঢ়াইছোঁ যাতে আমাৰ পিছলৈ হ'বলগীয়া কামখিনি সুচাৰুৰূপে আমি পৰিচালনা কৰিব পাৰোঁ। তাৰ বাবে আমি ভগৱানৰ ওচৰত সেৱা জনাই মই মোৰ ক'বলগীয়াখিনি ইমানতে মই সামৰণি মাৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।